নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰ এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ ফালৰ পৰা আইবি এছিষ্টেণ্ট চেণ্ট্ৰেল ইণ্টেলিজেন্স অফিচাৰ গ্ৰেড 2 এক্সিকিউটিভ পোষ্টৰ বাবে 3717টা ভেকেন্সিজ মুকলি হৈছে আৰু এই পদৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন আৰ্টছ কমাৰ্চ সায়েন্স বুলি কথা নাই গ্ৰেজুৱেশ্যন কৰা হ'লে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব আৰু এজ লিমিটটো হৈছে 18 ৰ পৰা 27 বছৰ এসসি এসটিৰ 5 বছৰ আৰু ওবিসিৰ 3 বছৰ এজ ৰিলেক্সেশ্যন দিয়া আছে ইয়াত দৰমহা 44900 টকাৰ পৰা 1,42,400 টকালৈ লাভ কৰিব আৰু ইয়াৰ সিলেকশন প্ৰসেসটো টিয়াৰ 1 টিয়াৰ 2 আৰু টিয়াৰ 3 ৰ জৰিয়তে কৰিব টিয়াৰ 1ত 100 নম্বৰৰ অবজেক্টিভ এমসিকিউ টেষ্ট হ'ব য'ত কাৰেন্ট এফেয়াৰ্ছৰ পৰা 20টা প্ৰশ্ন জেনেৰেল ষ্টাডিজৰ পৰা 20টা প্ৰশ্ন নিউমেৰিকেল এপ্টিটিউডৰ পৰা 20টা প্ৰশ্ন ৰিজনিং লজিকেল এপ্টিটিউডৰ পৰা 20টা প্ৰশ্ন আৰু ইংলিছৰ পৰা 20টা প্ৰশ্ন থাকিব 1/4 নেগেটিভ মাৰ্ক থাকিব আৰু টিয়াৰ 2ত 50 নম্বৰ ডিসক্ৰিপটিভ টাইপ পেপাৰ থাকিব য'ত এছৰ পৰা 20 নম্বৰ ইংলিছ কম্প্ৰিহেনচনৰ পৰা 10 নম্বৰ আৰু দুটা লং আনসাৰ লিখিব লাগিব কাৰেন্ট এফেয়াৰ্ছ আৰু সোশ্যাল ইস্যুজৰ ওপৰত ইয়াত 10 কে 20 নম্বৰ থাকিব আৰু টিয়াৰ 2 কোৱালিফাই কৰাৰ পিছত ইন্টাৰভিউলৈ মাতিব য'ত নেকি 100 নম্বৰ থাকিব আৰু টিয়াৰ 1 এক্সামৰ বাবে 5খন চেণ্টাৰ সিলেক্ট কৰিব লাগিব অসমৰ বাবে চেণ্টাৰ কেইখন হৈছে ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ আৰু তেজপুৰ আৰু এই পদৰ বাবে 19/7/2025 পৰা এপ্লাই ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 10/8/2025 এপ্লাই কৰাৰ বাবে www.mha.gov.in ত গৈ বা www.ncs.gov.in ত গৈ এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফিজটো হৈছে অল কেণ্ডিডেটছৰ বাবে 550 rupees আৰু আনৰিজাৰ্ভ EWS OBC কেটেগৰিছৰ মেল কেণ্ডিডেটছৰ বাবে 650 টকা এটা এপ্লিকেশ্যন ফিজ দিব লাগিব